সৈয়দা হামিদ সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ সৈয়দা হামিদক অসমলৈ মাতি অনাটো ভুল হৈছে ইয়াত বিজেপিৰ কোনো দুখ নাই সৈয়দা হামিদে সকলো মিয়াকে বাংলাদেশী সজাই থৈ গ'ল সৈয়দা হামিদে সকলো বাংলাদেশীকে অসমত ৰক্ষণাবেক্ষণ দিয়াৰ কথা কৈছে আনহাতে সৈয়দা হামিদক অসমলৈ অনা সন্দৰ্ভত অজিত ভূঞাক দোষাৰোপ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে অজিত ভূঞাই ক্ষমা খুজিব লাগে কিন্তু অজিত ভূঞাই সাফাইহে দি আছে বুলি কৈছিলে চক এই মানুহগৰাকী কোনে মাতি আনিছিলে অজিত ভূঞাই মাতি আনিছিলে এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি অজিত ভূঞাই সাফাইহে দি আছে বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে এইটোতো বিজেপিয়ে বনাই কোৱা নাই বোলে তেওঁ কোৱা নাই বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে তেতিয়াহে বিজেপিৰ গাত দোষ আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি গতিকে বিজেপিৰ দোষ কেনেকৈ হ'ল তেওঁ কৈছে যে বাংলাদেশী হ'লেও ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয় তেওঁ সবকে বাংলাদেশী বনাই থৈ গ'ল হয় নে নহয় গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে নিয়মমতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে মিয়া সমাজে কৈ আছে আমি ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়াক কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইতো সবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিণ গগৈ অজিত ভূঞা কি এইবিলাক আছে নাম হীৰেণ গোহাঁই তাৰপিছত কিবা পৰেশ মালাকাৰ ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব কৈছিলে চক এই মানুহগৰাকী কোনে মাতি আনিছিলে অজিত ভূঞাই মাতি আনিছিলে এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি অজিত ভূঞাই সাফাইহে দি আছে বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে এইটোতো বিজেপিয়ে বনাই কোৱা নাই বোলে তেওঁ কোৱা নাই বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে তেতিয়াহে বিজেপিৰ গাত দোষ আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি গতিকে বিজেপিৰ দোষ কেনেকৈ হ'ল তেওঁ কৈছে যে বাংলাদেশী হ'লেও ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয় তেওঁ সবকে বাংলাদেশী বনাই থৈ গ'ল হয় নে নহয় গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে নিয়মমতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে মিয়া সমাজে কৈ আছে আমি ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়াক কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইতো সবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিণ গগৈ অজিত ভূঞা কি এইবিলাক আছে নাম হীৰেণ গোহাঁই তাৰপিছত কিবা পৰেশ মালাকাৰ ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।